ফেসবুক কি বাত প্ৰধানমন্ত্ৰীৰ মন কি বাত শুনেনে নুশুনাকৈ নাথাকিব যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কি বাতটো শুনা নাছিল এবাৰ শুনিব এয়া আমাৰ মুখ্যমন্ত্ৰীৰ ফেসবুক কি বাত অসমৰ বিষয়ে অসমৰ সোমবাৰৰ মাজনিশা ফেসবুক যোগে এয়া মুখ্যমন্ত্ৰীৰ কথা ইমান ধুনীয়াকৈ তেখেতে মনত পেলালে কেনেকৈ লাচিত বৰফুকনৰ সমাধিলৈ তেওঁ আহিছিলে কেনেকৈ লাচিত বৰফুকনৰ মৈদামত তেওঁ প্ৰাৰ্থনা কৰিছিলে ঠিক তেনেকে চৰাইদেউ মৈদাম কেনেকে বিশ্ব ঐতিহ্য হোৱাৰ ফলত অসমৰ পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কি বাতটো শুনা নাছিল এবাৰ শুনিব ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী আজিলৈকে অসমৰ বিষয়ে অসমৰ ঐতিহ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কোৱা মই কেতিয়াও শুনা নাই আজিকালি ফেসবুকতে মনৰ কথা বেকত কৰে আমাৰ মুখ্যমন্ত্ৰীয়ে সোমবাৰে দিনটো ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠক বিভিন্ন জিলাৰ আয়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে ক'লে খাদ্য হ'ব লাগিব নিৰামিষ আজি মই জিলা উপায়ুক্তসকলক কৈছো যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে আৰু দ্বিতীয়বাৰ কেতিয়াও ডাঙৰকৈ কোনো খোৱা নাপাতিব আৰু যদি চৰকাৰী অনুষ্ঠানো হয় আপোনালোকে নিৰামিষৰ বাদে আন কোনো খোৱাৰ ব্যৱস্থা নকৰিব যদি কোনোবা মন্ত্ৰীও যায় তথাপিতো নিৰামিষ হ'ব চৰকাৰৰ যদি কিবা অনুষ্ঠান হয় তাৰো খোৱা নিৰামিষ হ'ব আৰু সাধাৰণ নিৰামিষ হ'ব খালি লগত এইটো কৈছো যে যদি অসমৰ বাহিৰৰ পৰা কোনোবা আমাৰ অতিথি আহে তেওঁক ভাল কৰি আপ্যায়ন কৰা আমাৰ দায়িত্ব অৰ্থাৎ ষ্টেট গেষ্ট যদি কোনোবা আহে তেতিয়াহ'লে যি ধৰণে ভাল পায় তেখেতে তেনেকে খোৱা বোৱা বনাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত বেছি নহ'ব মুখ্যমন্ত্ৰীৰ কনভয়ত গাড়ী থাকিব লাগিব কমকৈ গুৱাহাটীত ঠিকে থাকে কিন্তু যেতিয়া মই জিলাসমূহলৈকে যাওঁ তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয় সাধাৰণ মানুহৰ কষ্ট হয় আজি মই জিলা উপায়ুক্তসকলক কৈছো যে মই য'তে যাওঁ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট তেজপুৰ কোনো কাৰণতে যাতে মোৰ কনভয়ত 10-12খনতকৈ বেছি গাড়ী নাথাকে কেৱল এয়াই নহয় অসমৰ নিয়োগ নীতিক বিজেপি শাসিত দেশৰ অন্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে কৰিছে বিশেষ প্ৰশংসা ফেচবুক যোগে মুখ্যমন্ত্ৰীৰ ঘোষণা অসমে কেনেকৈ 1 লাখ নিযুক্তি এটাও কোৰ্ট কেছ নোহোৱাকৈ আৰু এটাও দুৰ্নীতিৰ অভিযোগ নোহোৱাকৈ সমাপ্ত কৰিব পাৰিলে তাৰ এটা দীঘলীয়া প্ৰেজেণ্টেশ্যন মই এই সময়ছোৱাত দাঙি ধৰিছিলোঁ আৰু সকলোৱে অসমৰ স্বচ্ছ নিযুক্তিৰ ব্যৱস্থাটো খুব আদৰণি জনাইছিল উপৰোক্ত বিষয়সমূহৰ লগতে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন প্ৰস্তাৱিত উপজিলাসমূহৰ ক্ষমতা আৰু দায়িত্বৰ কথাও ফেচবুকৰ জৰিয়তে ৰাজহুৱা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে এইদৰে মুখ্যমন্ত্ৰীৰ মনৰ কথা ৰাজহুৱা কৰাৰ নতুন মাধ্যম হৈছে ফেচবুক মাহ চেৰেকৰ পৰা আৰম্ভ এই অঘোষিত নিয়ম য'ত সন্নিৱিষ্ট হয় কিছু সিদ্ধান্ত কিছু নিয়ম আৰু কিছু মনৰ কথা ডাঙৰ এয়াই হ'ল সোমবাৰে নিশা আমাক ক্ৰেডিট নালাগে অসম মাতৃ সুজলা সুফলা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন তাৰিখে জাগিৰোডত